গুড মৰ্নিং ফ্ৰেণ্ডছ। মই আজি শ্ৰীমদ ভাগৱত গীতাৰ কবিয়ে কি উপদেশ দিছে সেইখিনি অকণমান আপোনালোকক পঢ়ি শুনাব খুজিছোঁ। ষষ্ঠ স্কন্ধৰ এইখিনি। ব্যাসসুত নিগদতি শুনিলাহা কৃষ্ণমতি কহিলো সুধিলা যত মানে আবে আন কৰ্ম তেজা কৃষ্ণৰ চৰণে ভজা কৃষ্ণ নাম নেৰিবা সঘনে এই মহাকথাচয় নিশেষ পাপৰ ক্ষয় ঈশ্বৰৰ চৰিত্ৰ কীৰ্তন মহাসুৰ বৃত্তবধ ইন্দ্ৰৰ বিজয় পদ ভকতৰ চৰিত্ৰ বৰ্ণন ইহাক মহন্তগণে পঢ়োক শুনোক ঘনে পৰ্বে পৰ্বে নিত্যাগত কৰি লভিবেক মহাধন পুণ্য কীৰ্তি মহাজন সমস্তে দুৰ্গতি দুখ কৰি সৰ্বপাপ বিমোচন নষ্ট হৈবে শত্ৰুগণ নিত্যাগতে বাঢ়িবে কল্যাণ পৰমায়ু হৈ বৃদ্ধি আনো যত হৈ সিদ্ধি অন্তকলে পাৱে বিষ্ণু স্থান নমো নমো কৃষ্ণদেৱ ইষ্ট মোৰ নাহিকেও যত দেখা সবে মায়াময় তুমিহে পৰম বন্ধু ভকত কৰোণা সিন্ধু গুচিউক চিত্ত মহোচয় কৃষ্ণপদ ধৰি শিৰে শ্ৰী চন্দ্ৰ ভাৰতী ধীৰে কহে কৃষ্ণ বিনে নাহি আন মহাভাগৱত পদ নাম বৃদ্ধাসুৰ সমাপতি ভৈল এহি মান। কি ক'লে ভাৰতী চন্দ্ৰ ভাৰতী দেৱে এই শ্ৰীমদ ভাগৱত গীতাখন লিখিছে আৰু তেওঁ কৈছে কি যে যেনেকৈ বৃদ্ধাসুৰে শ্ৰীকৃষ্ণক ভক্তি কৰাৰ কাৰণে তেওঁ অসুৰ হৈ জন্ম লোৱাৰ পিছতো ব্ৰাহ্মণে অসুৰ হৈ জন্ম লোৱাৰ পিছতো শ্ৰীকৃষ্ণক ভক্তি কৰাৰ কাৰণে শ্ৰীকৃষ্ণই বৃদ্ধাসুৰক পৰম বিজয় প্ৰাপ্ত কৰিছিলে য'ত নেকি ইন্দ্ৰই শাপিত হ'ব লগা হৈছিল ইন্দ্ৰই পলাই পত্ৰং দিব লগা হৈছিল। গতিকে আমি সকলোৱে অন্য আন কাম এৰি কি কৰিব লাগে শ্ৰীকৃষ্ণৰ গুণ কীৰ্তন কৰিব লাগে। শ্ৰীকৃষ্ণহে আমাক এই পৃথিৱীৰ পৰা স্বৰ্গ মৰ্ত্যৰ পৰা আমাক উদ্ধাৰ কৰিব বাকী কোনোৱে আমাক উদ্ধাৰ কৰিব নোৱাৰে বুলি কি কৈছে চন্দ্ৰ ভাৰতীদেৱে কৈছে। আৰু এইবিলাক কথা সত্য কথা, কাৰণ কৃষ্ণৰ ভকতি বিনে একো কামতে কোনোৱে মুক্তি নাপায়। গতিকে আমি সকলোৱে কি কৰিব লাগে শ্ৰীকৃষ্ণৰ নাম কীৰ্তন গুণাকীৰ্তন কৰিব লাগে আৰু কলি যুগত কৃষ্ণৰ নাম ল'লেহে পাপৰ পৰা মুক্তি পোৱা যায়। গতিকে আজিলৈ ইমানখিনিয়ে আৰু বাকী মই অধ্যায় আপোনালোকলৈ লৈ আহিম।